এতিয়া আমি কি বুলি ক'ম, আমি জন্মৰ পৰা এনেকুৱা ধৰণৰ ক্ষয় ক্ষতি দেখা পোৱা নাছিলোঁ। বিশেষতঃ আজি 60 বছৰ হ'বৰ হ'ল এই বাঁহবাৰী গাঁৱত কোনো ধৰণৰ তেনেকুৱা ধুমুহাই আক্ৰমণ কৰা নাছিল। কিন্তু এতিয়া পুৱতি 6 বজাত আমাৰ গোটেই বাঁহবাৰী গাঁৱত প্ৰত্যেকৰ ঘৰতে ক্ষয় ক্ষতি হ'ল, বিস্তৰ ক্ষতি হৈছে আৰু পথ অৱৰোধ হৈছে আৰু গছ গছনি ভাঙি ঘুগুলা হ'ল। আৰু এঘৰটো বৰ বিশেষভাৱে মোৰ নিজৰে খুৰাৰ ল'ৰা, তেওঁৰ বাঁহ এজোপা পৰি আছে এতিয়াও বৰ্তমানলৈকে, আৰু এনেকুৱা ধৰণৰ ক্ষতি আমি দেখা পোৱাই নাই। এতিয়া বৰ্তমান বহুত পথ অৱৰোধ, এতিয়া মানে যান বাহন চলাটো অসুবিধা, আৰু বিশেষকৈ আমাৰ স্থানীয় ৰাইজৰ ক্ষতিৰ সীমা নোহোৱা হৈছে। এইটো বতাহ ধুমুহা মুঠতে 7:30 বজাৰ পৰা আৰম্ভ হৈছে আৰু মোটামুটি এঘণ্টামান আছিলে বতাহ, আৰু এঘণ্টাৰ ভিতৰতে সম্পূৰ্ণ বিধ্বংসী ৰূপ লৈ পেলাই আমাৰ গোটেই গাঁওখনেই ধ্বংস কৰি গুচি গ'ল। ৰাস্তা বন্ধ হৈ আছে নাই, এতিয়া ৰাস্তাটো পথটো অৱৰোধেই হ'ল। পথৰ কাৰণে এতিয়া আমি যি দেখিছোঁ ঠায়ে ঠায়ে গোটেই গছ গছনি পৰি পেলাই কাৰেণ্টৰ বিজুলীৰ কোনো ধৰণৰ সংযোগ নহ'বই আজি এসপ্তাহমানলৈকে ধৰক। কিন্তু আমি ভাবিছোঁ যে এতিয়া PWD ডিপাৰ্টমেণ্টক আমি জনাম আৰু তেখেতসকলে আহি পেলাই আমাৰ গছ গছনি কাটি দিয়ক, আৰু লগতে স্থানীয় ৰাইজেও আহি পেলাই সহায় সহযোগ কৰি পেলাই আমি নিজৰ পথটো নিকা কৰিবই লাগিব।